নমস্কাৰ আৰু লগতে সকলোকে সুপ্ৰভাত। আজি বহুদিনৰ পৰা ভিডিঅ' দিব পৰা নাই, গতিকে আজি বহুদিনৰ মূৰত এয়া ভিডিঅ'ত। এতিয়া বৰ্তমানে খোজ কাঢ়ি আছোঁ। মাজে মাজে খোজ কঢ়াটো বাদ পৰিছিলে কামৰ কাৰণে, গতিকে আকৌ নতুনকৈ খোজ কঢ়া আৰম্ভ কৰিছোঁ। এতিয়া কথাটো হ'ল, আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আৰু কথাটো হ'ল কি, মানুহৰ বেমাৰ 99% বেমাৰৰ এই আৰম্ভণি ক'ৰ পৰা হয়? পেটৰ পৰা। গতিকে মই ক'ব বিচাৰিছোঁ এই কাৰণেই যে আপোনালোকে খোজ কঢ়াটো কমাই নিদিব। যদি খোজ কঢ়াটো কমাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ এই পেটৰ প্ৰব্লেমবিলাক ছল্ভ নহ'ব। যিমানেই খোজকাঢ়ে সিমানেই হজম শক্তি বাঢ়িব আৰু তাৰ ফলত পেটটো পৰিষ্কাৰ হৈ থাকিব। ৰাতিপুৱা যদি সদায় এটা টাইমত পেটটো চাফা হৈ যায় তেতিয়াহ'লে আপোনালোকে প্ৰায় বেমাৰৰ পৰা মুক্তি লাভ কৰিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে আপোনালোকে খোজ কঢ়াটো কমাই নিদিয়ে। যিমানেই খোজ কাঢ়িব সিমানেই আপোনালোকৰ যিটো হজম শক্তিটো বাঢ়িব আৰু তাৰ ফলত পেটত আপোনালোকৰ বেমাৰে বাহ ল'ব নোৱাৰে। গতিকে চাওকচোন আপোনালোকে কৰি যে পেটটো আগতে আপোনালোকে চাফা কৰিব যত্ন কৰক, তেতিয়া দেখিব শৰীৰৰ 99% বেমাৰে আপোনালোকৰ নাইকিয়া হৈ গৈছে। খুবেই দৰকাৰী ভিডিঅ', পাৰিলে শ্বেয়াৰ এটা কৰি দিব দেই। ধন্যবাদ।